এইটো ৰুমত গোটেইখিনি হেংটাং চব কিমান ধুনীয়া ডিজাইন কৰঙা বিষয়ে দুএষাৰ ক'ব নেকি এই জাগাডোখৰটো অতীজৰ মানিও বহুতে যাতে আৰু বহুতে নাজানেও তেখেতসকলক মানে অলপ বুজাই দিব কৰঙা মানে আমাৰ আপোনাৰ ৰজা দিনৰ ৰজাই যেতিয়া ইয়াত যোৰহাটৰ ৰাজধানী পাতিছিলে তেতিয়াই আমাৰ ইয়াত কমাৰখিনি স্থাপিত কৰিছিলে আপোনাৰ আজিৰ পৰা প্ৰায় 400 বছৰমানৰ আগতেই ইয়াত আমাৰ কৰঙাখন স্থাপিত হৈছিল তেতিয়াৰ পৰা ইয়াত হিলৈ বৰটোপ মানে যুদ্ধৰ সা সৰঞ্জামখিনি ইয়াতে বনাইছে বুলি আমি কোৱা শুনিছিলোঁ আৰু তাৰপিছত লাহে লাহে আপোনাৰ ৰজাগোল ব্ৰিটিছৰ শাসনত যেতিয়া মণিৰাম দেৱানে ইয়াত বাগান খুলি লৈছিল নামত তেতিয়াও মানে কলম কটাৰী দৰকাৰ হ'ল সেই কলম কটাৰীখিনিও তেতিয়া ইয়াতে বনাইছিলে তাৰ তেনেকৈ লাহে লাহে এতিয়া চলি আহি এতিয়ালৈকে চলি আছে আৰু নিশ্চয় নিশ্চয় কাৰণ অতীজৰ পানী হয় জেগা আৰু এই গাঁওখন মানে সকলো জেগাতে মানে ডাক কটাৰীৰ বাবে বিখ্যাত আৰু সকলোৰে ঘৰতে মানে ব্যৱহাৰটো কৰে ডাক কটাৰীৰ ব্যৱহাৰে মানে গোটেই গাঁওখনতে কৰে আৰু এখেতে বৰ অলপ দেখাব চেষ্টা কৰিম যিখিনি আছে ডাক কটাৰী সকলোখিনি দেখাব আৰু প্ৰাইজবোৰ কেনেকৈ দিয়ে অলপ শ্বৰ্টকৈ বুজাই দিব দেই থেংক ইউ আৰু চাই থাকক আপোনাৰ ভিডিঅ'টো পূৰা এখেতসকলে নিজে হাতেদি বনোৱা হয় এখন 36 ইঞ্চি 40 ইঞ্চি মানলৈকে আমি বনাইছোঁ 6 ইঞ্চি পৰা লৈ 40 ইঞ্চিলৈকে পাই যাব আৰু এইটো কি বস্তু গম পাই নাই গম পাই চাগে এইটো জেড ডিজাইন পাই যাব ইয়াত এইটো এটা লাখুটি এইটো লাখুটি আৰু ইয়াতো হাতী আৰু ৱাও ভাড়ানে হোৱা গৈছে নিশ্চয় নিশ্চয় হয় আৰু এনেকুৱা ইউনিক বস্তু ভালমানখিনি আছে ইয়াত চাব পাৰে আপোনালোকে চাইজ ডিজাইন চাওক গাইছ 40 ইঞ্চিটো ৱাও ঠিক আছে ডিজাইনো পাই যাব পূৰা ধুনীয়া ধুনীয়া ডিজাইন আছে সিহঁতৰ আৰু এইপিনে মন কৰক বেলেগ ডিজাইন লাগিলেও বনাই দিব পৰা হ'ব হয় ডিজাইন যদি আপোনালোকে ড্ৰয়িং দিয়ে তেখেতসকলে বনাই দিব কৰঙাৰ এইটো বিখ্যাত বস্তু কিন্তু ডাব কটাৰী ভূপেন হাজৰিকাৰ এটা গানত গাইছিলে কৰঙাৰ ডাবেও কাটে ডাব মানে এই ছাইডটো কাটে বুলি কয় হয় এই কটাৰীটো বেলেগে বনাবও নোৱাৰে আমাৰ কৰঙাৰ নিশ্চয় এই কটাৰীটো কাৰণে ডাব কটাৰীৰ কাৰণে জেগাডোখৰ পপুলাৰ মানে আৰু এইটো গানৰ লগতো আছে ভূপেন হাজৰিকাৰ গানৰ লগতো ৰিলেটেড আৰু অলপ দেখাব চেষ্টা কৰিব ভালকৈ পাই যাব আৰু এইপিনে মন কৰক এইটোতো ফুল খাবই আৰু এইখন ডিজাইন চব কিমান ধুনীয়া ডিজাইনে বনাইছে ইয়াতে বনোৱা চব এখাতে খুলি আৰু এইটোতো স্প্ৰিং পাতি আৰু এইটো নহয় আৰু বহুতখিনি আছে এনেকুৱা ডিজাইনৰ দেখাব গৈ আছোঁ চাই থাকক আপোনালোকে হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আই হোপ সকলোৰে ভালে হ'ব আৰু আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাইছোঁ যোৰহাট জিলাৰ কৰঙা বিখ্যাত ঠাই কৰঙা আৰু মোৰ লগত আছে ফাৰহান আৰু আমি দুটা আজি আহিলোঁ ফাইনেলি সকলোৱে কমেণ্টো কৰিছিলে কৰঙাত ভিডিঅ' এটা বনাব লাগে আৰু আজি গাইজ ফাইনেলি আহিলোঁ যোৰহাট জিলাৰ কৰঙাত ডাব কটাৰী মানে বিখ্যাত জেগাডোখৰ কৰঙা আৰু ইয়াত শৰ্মাদা আছে শৰ্মাদাক লগ কৰিম তেখেতৰ পৰা 2-1 ইণ্টাৰভিউ ল'ম আৰু ডাব কটাৰী যদি আপোনালোকে ল'ম বুলি ভাবিছে হোলচেলত বিকিম বুলি যদি ভাবিছে দোকান এখন যদি দিম বুলি ভাবিছে তেতিয়া ডাব কটাৰী লোহা লংকৰ মানে যি বস্তুৱে ল'ব পাৰিব হোলচেলত মানে এভেইলেবল আছে ইয়াত আৰু তেখেতক লগ কৰিম অলপ আৰু আপোনালোকে ভিডিঅ'টো ৱাচ কৰক আৰু যিবিলাক প্ৰয়োজন আছে ডাব কটাৰীৰ বাবে ভিডিঅ'টো তেখেতসকলক শ্বেয়াৰ কৰিব আৰু বলক আজি ভিডিঅ'টো আৰম্ভণি কৰোঁ অলপ দেখাই ৰাখোঁ সকলোখিনি দেখাওঁ মানে ময়ো চাওঁ আপোনালোকে চাব শিৱসাগৰ যাব শিৱৰাত্ৰি মেলাত মানে তেখেতসকলে পাৰ্চেল কৰিছে তেন্তে গাইজ ফাইনেলি লগ পালোঁ কৰঙা এজন বিশেষ ব্যক্তি ডক্টৰ কি খবৰ আপোনাৰ ভাল আৰু বহুতে কমেণ্ট কৰিছে ভিডিঅ' বনাব লাগে কৰঙাত আৰু আজি ফাইনেলি আহিলোঁ আপোনাৰ ওচৰত কেনেকৈ আপোনাৰ খবৰ ভাল আৰু এখন বৃহত্তম ডাঙৰ মৌবন্ধাত এখন কি হৈছিলে শংকৰ অভিযোজন হৈ গৈছে তাত আপোনাৰ দোকান দিছিলে মই গম পাওঁ কিন্তু যাবলৈ নোৱাৰিলোঁ সময় নিমিলিলে ভিডিঅ' বনাবলৈ আৰু তাত কেনেকুৱা হ'লে বাৰু তাত ভালে ভাল ন বঢ়িয়া আৰু নেক্সটত এতিয়া শিৱৰাত্ৰি আহি আছে আৰু শিৱসাগৰ কিবা প্ৰগ্ৰেম চলি আছে শিৱসাগৰ যোৱা হ'ব আৰু তাতো মানে বহুতখিনি পাৰ্চেল এই যিবোৰ দেখিছে গোটেইখিনি আৰু আপোনালোকে মানে হোলচেলত দিয়া নাই মানে হোলচেল কৰে হোলচেলতে মানে নিব পাৰিব অ'কে আৰু ৰিটেইলতো দিয়ে হোলচেলতো পাই যাব এই দাদাহঁতেও হোলচেলতে লৈছে হয় দাদাকেইজনক লৈ গৈছে শিৱৰাত্ৰি দোকান দিব আচ্ছা শিৱৰাত্ৰি শিৱসাগৰ শিৱৰাত্ৰিত আচ্ছা ঠিক আছে আৰু আপোনালোকে যদি মাল পাইছে যদি কিবা ডাব কটাৰী লাগে
আৰু এনেকৈ লোহা অলংক কি কি বস্তু পায় আপোনাৰ? লোহা সকলো বস্তুৱে পোৱা হ'ব। আপোনাৰ যি বনাবলৈ কয় লোহা ডিজাইন দিলে আমি চব বনাব পাৰোঁ। আচ্ছা, লোহা অলংক মানে সকলোখিনি বস্তু পাই যাব, ডিজাইন দিলে পাই যাব, ডিজাইন দিলেও মানে বনাই দিয়ে তেখেতসকলে। আৰু গোটেইখিনি বস্তু হোলচেলত পাই যাব। আৰু অধিক জানকাৰী ল'ব যোগাযোগ কৰি ল'ব, ফোন নম্বৰ দি দিম। আৰু কৰঙাৰ বিষয়ে দুষাৰ ক'ব নেকি? এই জেগাডোখৰটো অতীজৰ মানুহ, বহুতে জানে আৰু বহুতে নাজানেও, তেখেতসকলক মানে অলপ বুজাই দিব। কৰঙা মানে আমাৰ আপোনাৰ ৰজা দিনৰ ৰজাই যেতিয়া ইয়াত যোৰহাটৰ ৰাজধানী পাতিছিলে নিশ্চয়, তেতিয়াই আমাৰ ইয়াত কমাৰখিনি স্থাপিত কৰিছিলে। আপোনাৰ আজিৰ পৰা প্ৰায় 400 বছৰমানৰ আগতেই ইয়াত আমাৰ কৰঙাখন স্থাপিত হৈছিল। তেতিয়াৰ পৰা ইয়াত হিলৈ বৰটোপ মানে যুদ্ধৰ সা সৰঞ্জামখিনি ইয়াতে বনাইছে বুলি আমি কোৱা শুনিছিলোঁ। আৰু তাৰপিছত লাহে লাহে আপোনাৰ ৰজাগোল ব্ৰিটিছৰ শাসনত যেতিয়া মণিৰাম দেৱানে ইয়াত বাগান খুলিলে চিনামৰত, তেতিয়াও মানে কলম কটাৰী দৰকাৰ হ'ল। সেই কলম কটাৰীখিনিও তেতিয়া ইয়াতে বনাইছিলে। তেনেকৈ লাহে লাহে এতিয়া চলি আহি এতিয়ালৈকে চলি আছে। আৰু নিশ্চয় নিশ্চয়, কাৰণ অতীজৰ পানী হয় এখন জেগা। আৰু এই গাঁওখন মানে সকলো জেগাতে মানে ডাক কটাৰীৰ বাবে বিখ্যাত। আৰু সকলোৰে ঘৰতে মানে ব্যৱহাৰটো কৰে, ডাক কটাৰীৰ ব্যৱহাৰ মানে গোটেই গাঁওখনতে কৰে। আৰু এখেতে বল অলপ দেখাব চেষ্টা কৰিম, যিখিনি আছে ডাক কটাৰী সকলোখিনি দেখাব। আৰু প্ৰাইজবোৰ কেনেকৈ দিয়ে অলপ শৰ্টকৈ বুজাই দিব দেই। থেংক ইউ। আৰু চাই থাকক আপোনাৰ ভিডিঅ'টো, আৰু অলপ দেখাব চেষ্টা কৰিম, ভালকৈ অলপ উলিয়াই দেখাই দেখা। এইকেইটা আছে, ডিজাইনিং পূৰা পাই যাব। আৰু এইফালে মন কৰক, এইটোতো খোল খাবই। আৰু এইখন ডিজাইন চব কিমান ধুনীয়া ডিজাইনে বনাইছে, ইয়াতে বনোৱা চব। এফালে খুলি আৰু এইটোতো স্প্ৰিং পাতি। আৰু এইটো নহয়, আৰু বহুতখিনি আছে এনেকুৱা ডিজাইনৰ, দেখাবলৈ গৈ আছোঁ, চাই থাকক আপোনালোকে। এইবোৰ চব কিমান ধুনীয়া ধুনীয়া ডিজাইনৰ, ডাক কটাৰী পালে, অল এভৰিথিং ডাক কটাৰী পালে, লোহা লংক মানে অল এভৰিথিং আইটেম পাই যাব। আজি মই য'ত আনিছোঁ আপোনালোকে ভিডিঅ'টো ৱাটচ কৰক। আৰু এনেকুৱা কুৰৰ পৰা লৈ বিভিন্ন ধৰণৰ ডাক কটাৰী আছে, পাই যাব। এইখিনিমান মানে শিৱসাগৰত যিটো শিৱৰাত্ৰি আহিছে, শিৱৰাত্ৰিৰ কাৰণে মানে লৈ গৈছে তেখেতসকলে। আৰু এনেকৈ লৈ গৈছে গাড়ীত। আৰু এনেকৈ বাল মানে গৈয়ে থাকে তেওঁলোকে। আৰু মানে বহুত পপুলাৰ হয়। আৰু এনেকৈ কটাৰী পাই যাব, ডাক কটাৰী, কটাৰী, দা লৈ গৈছে। আৰু এনেকৈ বনাই মন কৰক, ইমান ধুনীয়াকৈ মানে তেখেতসকলে নিজে জড়িত গোটেই কামটোত দিনে ৰাতি। আৰু অতীজৰ পৰা তেখেতসকলে মানে তেনেকৈ কাম কৰি থাকে, বনাই আছে। আৰু এইটো এটা মেচিন হয়, ইয়াত মানে পিটি মেলি নিজে বনায়। এইটো এটা চ'লাৰ ফিটিং কৰা আছে, এই মেচিনটো মানে নিজে বনায়। এইটো ভিডিঅ'টো মই পাব দি দিম বাৰু। কামত জড়িত। আৰু দাদাৰ এইটো নিজৰ ষ্টক পাৰ্চনেল, আৰু ইয়াত সকলোখিনি বস্তু থৈ দিয়া আছে। আৰু আজি কাষ্টমাৰ বহুত, শিৱৰাত্ৰিৰ কাৰণে বহুতখিনি মাল পাৰ্চেছ হৈছে, সকলোৱে লৈ গৈছে কাষ্টমাৰ। আৰু মন কৰক, বৰ ধুনীয়া ধুনীয়া কালেকশ্যন আছে। আৰু দাদাক সুধিম ডিটেইলছত। এইটো ৰুমত গোটেইখিনি হেং দাং চব কিমান ধুনীয়া ডিজাইনত পুৰা এখেতসকলে নিজে হাতেদি বনোৱা হয়। 6 ইঞ্চি পৰা লৈ 40 ইঞ্চিলৈকে পাই যাব। আৰু এইটো কি বস্তু গম পাই নাই? গম পাই চাগে, দেখা দে খুলি। এইটো গুপ্তি। ৱাও, দুটা চাইডে খোল খায়, গুপ্তি। আৰু হেং দাং চাওক, নিশ্চয় ড্ৰেগনৰ ডিজাইন আছে। এইটো পুৰা ধুনীয়া এটা ডিজাইনত বনাই থকা আছে। ৱাও, গোটেইখিনি লোহা আপোনালোকৰ অৰিজিনেল স্প্ৰিং পাতি নহয় জানো? আৰু কৰঙা বুলি ক'লে বিখ্যাত, সকলোৱে গম পায়। আৰু ডিজাইন চাওক কিমান ধুনীয়া ধুনীয়া ডিজাইনৰ। এইবোৰ এইটো জেড ডিজাইন পাই যাব ইয়াত। এইটো লাখতি। আৰু ইয়াত হাতী। আৰু ৱাও, হাৰানে হোৱা গৈছে। নিশ্চয় নিশ্চয়, হয়। আপুনি চাইছিলোঁ চিনেমাখন বাৰু, খাতাৰনাক, বঢ়িয়া বঢ়িয়া। আৰু এনেকুৱা ইউনিক বস্তু ভালমানখিনি আছে ইয়াত, চাব পাৰে আপোনালোকে। চাইজো পাই যাব। আৰু এইটো ডিজাইন চাওক গাইছ, 40 ইঞ্চিটো। ৱাও, ঠিক আছে ঠিক আছে, বঢ়িয়া। আৰু এইটো চাইডো আছে, কালেকশ্যন বহুতখিনি আছে।
মানে হেংডাঙৰ A to Z কালেকশ্যন পাই যাব ইয়াত আৰু ডিজাইনো পাই যাব পূৰা ধুনীয়া ধুনীয়া ডিজাইন আছে সিহঁতৰ আৰু এইপিনে মন কৰক বেলেগ ডিজাইন লাগিলেও বনাই দিব পৰা হ'ব হয় ডিজাইন যদি আপোনালোকে ড্ৰয়িং দিয়ে তেখেতসকলে বনাই দিব বঢ়িয়া বঢ়িয়া ডাব কটাৰী কৰঙাৰ এইটো বিখ্যাত বস্তু কিন্তু ডাব কটাৰী ভূপেন হাজৰিকাৰ এটা গানত গাইছিলে কৰঙাৰ ডাবেও কাটে ডাব মানে এই চাইডটোও কাটে বুলি কয় হয় আৰু এই কটাৰীটো বেলেগে বনাবও নোৱাৰে আমাৰ কৰঙাৰ নিশ্চয় নিশ্চয় এই কটাৰীটো কাৰণে ডাব কটাৰীৰ কাৰণে জেগাডোখৰ পপুলাৰ মানে আৰু এইটো গানৰ লগতো আছে ভূপেন হাজৰিকাৰ গানৰ লগতো ৰিলেটেড আৰু ধুনীয়া এটা ডিজাইন বনাইছে সেইটো পুকুৰী পাব ফৰ্চ ৰকমৰ পুকুৰী পাই যাব ঠিক আছে হয় সকলোখিনিয়ে পাব নাম কেইটামান কৈ দিয়কচোন যিবোৰ মানে পাবলৈ টান পটক নাই যি কিয় হেংদাংটো য'তে ত'তে নাপায় হেংদাংটো ক'তো নাপায় হয় নিশ্চয় কটাৰী নাপায় হয় দেখা দিয়ে ৱেইট কিমান হ'ব নিশ্চয় আৰু ইয়াত ভালমানখিনি কালেকশ্যন আছে আৰু আপুনি হেংডাঙৰ পৰা লৈ মানে যিখিনি আপোনাৰ উপলব্ধ আছে ন গোটেইখিনি নাম ল'ব কৈ যাব কটাৰীটো আমাৰ বহুত মানে কটাৰী আছে বহুত ডিজাইনৰ কটাৰী আছে কটাৰী আমাৰ 7-8টামান ডিজাইন আৰু কটাৰী বুলি ক'লে তাত বহুত ডিজাইন আছে নলীয়া কটাৰী চাইজ আছে তাৰপিছত তোমাৰ হাত দা নলীয়া কটাৰীতকৈ অকণমান ডাঙৰ হাত দাতকৈ অকণমান ডাঙৰ ইয়াতকৈ ডাঙৰ দা পকিদা মাছ কটা দা হেংদাং তৰোৱাল তৰোৱালবিলাক হ'ব তেনেকুৱা ধৰণৰ আছে এইটো প্লেইন তৰোৱাল এইবিলাকে বাগানতো আজিকালি এই ওপৰত চাহ কলম দিবলৈ ইউজ কৰে নিশ্চয় নগাদা আছে দেখা দিয়ে টোপনি নাৰিকল ৰুকনি হয় আৰু এনেকৈ লোহাৰ টিচুলো দেখা দিম চব লোহাৰ টিচুল পাব শিৱৰাত্ৰিৰ কাৰণে কালেকশ্যন আৰু বস্তু কি আছে চেল হয় যে শিৱৰাত্ৰিত ত্ৰিশূলটোৱে বিক্ৰী হয় শিৱৰাত্ৰিত সকলো ধৰণৰ বস্তুৱে বিক্ৰী হয় তাত মানে বহুত দূৰৰ মানুহে বহুত মানুহ হয় শিৱৰাত্ৰিত মানুহ জমা বেছি হয় জেগাতো পাৰ্চেছ কৰিব হয় মেলা এখন লাগে ডাঙৰ শিৱৰাত্ৰি বুলি ক'লে নাৰিকল ৰুকনি চাওক এইটো মাছ মাংস আমাৰ বিশেষকৈ বেছি হেৰি হয় কপিদা আমাৰ অসমীয়া মানুহৰ কপিদাখন নহ'লে ঘৰত নচলে নিশ্চয় প্ৰতি ঘৰ মানুহতে কপিদাখন দৰকাৰ হয় মানে এইটো যে লোহালংক বস্তু পাই যাব বাৰ্নিছ অইল হয়তো গোটেইখিনি মানে নালত মানে বাৰ্নিছ মাৰি দিছে যিহেতু ঘূণে নাখায় আৰু পানীয়ে মানে পটককৈ ডেমেজ নহয় পানীত এনেকুৱা সৰু কৰি যদি লাগে কাৰোবাক সৰু দোকানত সৰু এভেইলেবল আছে আৰু কিছু এই ধৰণে কাম কৰে ডেইলি তেখেতসকলে 100টা মাজত এনেকৈ কাম কৰি থাকে আৰু আজি ভাবিছোঁ সপ্তাহকৈ ভিডিঅ' এটা বনাইটো বঢ়িয়াকৈ খাবলৈ যাম আচ্ছা চিপৰাং আৰু ডাঙৰ এনেকুৱা বনাই দিছে ইয়াত এইটো জেট মানে লোহাৰ বস্তু পাই যাব আৰু অধিক জানকাৰী ল'বলৈ ফোন নম্বৰ দি দিম যোগাযোগ কৰিব আৰু মোৰ চেনেলত কৰিলে কিবা এটা ডিছকাউণ্ট দিব অভিয়াছলি ডিছকাউণ্টত দিব যাব নিশ্চয়
আৰু সকলোৱে কমেণ্ট কৰিছিলে বহুত দিনৰ মূৰত আহি ভিডিঅ'টো বনালোঁ শ্বেয়াৰ কৰিব যিসকলে প্ৰয়োজন আছে আৰু আজিলৈ ভিডিঅ'টো ইমানে টেক কেয়াৰ বাই বাই জয় অসম